নমস্কাৰ বিজনেছ নৰ্থ ইষ্টলৈ মই দৰ্শনা বৰাই স্বাগতম জনাইছো আৰু আজি আমাৰ সৈতে উপস্থিত আছে বালিপৰা ফাউণ্ডেশ্যনৰ ফাউণ্ডাৰ ৰঞ্জিত বৰঠাকুৰ আমি তেখেতৰ পৰা গম পাম আজি যেহেতু ভিভান্তাত এটা অনুষ্ঠান অনুষ্ঠিত হৈছে ইয়াৰ অনুষ্ঠানটোৰ বিষয়ে গম পাম আৰু লগতে কি এই বালিপৰা ফাউণ্ডেশ্যন আমি তেখেতৰ পৰা গম পাম আজি এই অনুষ্ঠানটোৰ ছাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য কি হয় আমাৰ উদ্দেশ্যটো যে হৈছে যে আমি 13 নম্বৰ 14 নম্বৰ 15 নম্বৰ কেনেকৈ ইষ্টাৰ্ণ হিমালয়ান নেচাৰ নমিক্সটো কৰোঁ এইটো ষ্টেপিং ষ্ট'ন এটা হয় সেইকাৰণে আমি ভাবোঁ যে 12 নম্বৰটো নকৰিলে ঠিক নহ'ব আমাৰ ফ'কাছটো হৈছে নেচাৰ নমিক্স যাতে প্ৰকৃতি আৰু অৰ্থনীতি দুইটা মিলি পেলাই কেনেকৈ আমাৰ এটাৰো লছ নহয় এটাৰো গেইন নহয় দুইটা ইকুৱেল থাকে সেইকাৰণে আমি কৰি আছোঁ যাতে মানুহক চেঞ্চিটাইজ কৰোঁ মানুহক একেলগে কৰোঁ যাতে বিজনেছো চলিব পাৰে মানুহো চলিব পাৰে আৰু প্ৰকৃতি আমি কিন্তু কোঅপাৰেশ্যন আৰু কোলাবৰেশ্যন বিশ্বাস কৰোঁ মোৰ লগত আছে ৰাজ ফুকন ৰাজ আমাৰ মানে প্ৰকৃতিৰ মানে ট্ৰেভেলাৰ তেওঁৱে আমাৰ যাযাবৰ আমাৰ ভিতৰত গোটেই পৃথিৱী ঘূৰি ফুৰে এইবোৰ কাম কৰোঁতে তেওঁ মানে গোটেই গ্ল'বেল ইম্পেক্টটো বুজি পায় আৰু আমাক নেচাৰ নমিক্সত কয় আমি ভাল কৰিছোঁ নে বেয়া কৰিছোঁ তেওঁ আমাৰ বেৰমিটাৰ হয় তুমি কোৱাচোন আমি কিয় কৰি আছোঁ প্ৰধান উদ্দেশ্য আপোনালোকৰ যিটো জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত কাম কৰি আছে বালিপৰা ফাউণ্ডেশ্যনে আৰু কেনেকুৱা ধৰণৰ কাম কৰি আছে বা আপোনালোকৰ মেইন যে বিজনেছ গ'লটো কি হয় ইকলজি এণ্ড ইকনমি যিটো নেচাৰনমিক্স এটা নতুন ৱৰ্ড কইন কৰি পেলাই আগবাঢ়ি গৈছে আৰু ফ'কাছ অন দ্য থাৰ্ড প'ল এইটো হ'ল বহুতেই গুৰুত্বপূৰ্ণ বিষয় যিহেতু দাদাই কোৱা নিচিনা যোনবিলাক আমি ৰাষ্ট্ৰসংঘৰ ফ'ৰামত যেতিয়া যাওঁ তেতিয়া কোনেও আমাৰ এই অঞ্চলৰ কথা কোৱা আমি নেদেখোঁ এইটো আচৰিত কথা যিহেতু হিন্দুকুচ হিমালয় ৰিজনত পৃথিৱীৰ প্ৰায় 50% মানুহেই ইয়াৰ পানীৰ ওপৰত নিৰ্ভৰশীল পৃথিৱীৰ চবতকৈ পপুলাছ কাণ্ট্ৰিজ ইণ্ডিয়া চাইনা এইখিনিতে লোকেল তাৰ পিছতো কিন্তু আমাৰ অঞ্চলৰ উচ্চাৰণ তাত নহয় আফ্ৰিকাৰ কথা হয় এমাজনৰ কথা ভাল কথা কিন্তু আমাৰ ইয়াতে ইমান ধৰণৰ জনজাতি জাতি আছে এই সম্পদৰ পৰা পৃথিৱী শিকিবলগীয়া ইমান আছে আমি জানো আজি সকলোৱে কৈ আছে যে জলবায়ু পৰিৱৰ্তন জৈৱ বৈচিত্ৰ্য হেৰাই যোৱা যিটো বিলুপ্তিৰ প্ৰব্লেম বা পলিউশ্যন আটাইকেইটাৰ চলিউশ্যন আছে আমি প্ৰকৃতিৰ লগত জীয়াই থাকিবলৈ শিকিব লাগিব আৰু আমি শিকিব পাৰোঁ আমাৰ জনগোষ্ঠীয় মানুহৰ পৰা আৰু আমাৰ এই অঞ্চলত যোনখিনি সম্পদ আছে সেইখিনি হয়তো পৃথিৱীৰ খুব কম জেগাতে আছে প্ৰকৃতিৰ লগত সহবাস কৰা যোনটো আমাৰ এই সম্পদ আছে এইটো গোটেই পৃথিৱীৰ মানুহে ভৱিষ্যতে কিন্তু জীয়াই থাকিবলৈ শিকিবলৈ লাগিব এইটো কাৰণে আমি থাৰ্ড প'ল ফ'কাছ এইবাৰ ইষ্টাৰ্ণ হিমালয়ৰ নেচাৰ নমিক্স ফ'ৰামখন বহুতে গুৰুত্বপূৰ্ণ আৰু কেনেকুৱা প্ৰজেক্ট আপোনালোকে কেনেকুৱা প্ৰজেক্টত এতিয়া বালিপৰা ফাউণ্ডেশ্যনে কাম কৰি আছে বা ফিউচাৰ প্লেনিং কি বা যিসকল লোকে বৰ্তমানেও গম পোৱা নাই যে বালিপৰা ফাউণ্ডেশ্যনে এনেকুৱা ধৰণৰ কাম কৰি আছে বা বায়'ডাইভাৰ্চিটি ৰক্ষাৰ ক্ষেত্ৰত কাম কৰি আছে তেওঁলোকৰ মাজলৈ এনেকুৱা ধৰণৰ বাৰ্তা নিবৰ বাবে কিবা তেনেকুৱা আপোনালোকে সজাগতামূলক কাম এনেকুৱা ধৰণৰ গাঁৱৰ ভিতৰে কাম কৰা হৈছে নেকি আপোনালোকৰ বালিপাৰা ফাউণ্ডেশ্যনৰ এইটো হ'ল এটা এনুৱেল ফ'ৰাম ইয়াৰ বাহিৰে গোটেই বছৰটোৱে কাম চলি থাকে ইয়াতে ইণ্ডিজিনিয়াছ হাব এটা আছে যোনটোৱে বিভিন্ন ঠাইত গৈ পেলাই জনগোষ্ঠীয় মানুহৰ পৰা খাদ্য ব্যৱস্থা পানী ব্যৱস্থা বা যোনবিলাক ট্ৰেডিশ্যনেল হেল্থ ব্যৱস্থা আছিলে সেইবিলাকৰ বিষয়ে জানি পেলাই সেইবিলাক ডকুমেণ্ট কৰা মানুহৰ মাজলৈ লৈ যোৱা তাৰ বাহিৰে এই ফ'ৰামখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় কেইখন ষ্টেটতে গৈ পেলাই তাত জনজাতীয় গোষ্ঠীৰ মানুহৰ লগত এই ফ'ৰামখন তাত পতা হয় ওচৰৰ কাণ্ট্ৰিজতো যেনেকৈ ভূটান বাংলাদেশতো ফ'ৰাম হৈছে প্লেণ্টেশ্যনৰ কাম ইক'চিষ্টেম ৰেষ্ট'ৰেশ্যনৰ কাম কণ্টিনিউ চলি আছে আজি মই জনাত বহুত বছৰৰ পৰা বহুত ডাঙৰ বৃহৎ ৰেষ্ট'ৰেশ্যন প্ৰজেক্ট নৰ্থ বেংকতো হৈছে চাউথ বেংকতো হৈছে ইক' টুৰিজিম আৰু ফৰেষ্ট আপোনালোকে কেনেদৰে প্ৰিজাৰ্ভেশ্যন কেনেদৰে কৰি আছে ভালে আমাৰ ইক' টুৰিজমটো চবতকৈ ডাঙৰ প্ৰজেক্ট হৈছে তাত আহি চালে গম পাবা তাততো আমাৰ গছ গছনি আছিলে 1 লাখ এতিয়া 1 মিলিয়ন গছ হৈ গ'ল তাত বেলেগ বেলেগ গছ সেই হিচাপে বান্দৰো বাঢ়ি গ'ল প্ৰব্লেম বেছি আমাৰ তাৰ ওচৰতে এটা গাৰো ভিলেজ আছে সেই গাৰো ভিলেজটো কনভাৰ্ট কৰিলোঁ তাৰপিছত গ'লোঁ এটা ভিলেজত এই গাঁৱত বড়ো তাৰপিছত গ'লোঁ এটা নিচি গাঁৱত সেইবোৰত আমি ঘৰ বনাই দিছোঁ মানে অৰিজিনেল ঘৰটোত খালি অলপ মানে ফেচিলিটি বাথৰুম চাথৰুম বনাই পেলাই সেই বস্তুবোৰ বিৰাট চলা হৈছে সেই বস্তু চব গৈ নাচালে কামটো নহয় গৈ চাবা গাৰো বড়ো নিচি আৰু আমাৰ ৱাইল্ড মাছেটো
সেইটো মই কৈছোঁ ইক' টুৰিজমৰ মডেল চব জেগাতে কৰিব লাগে আৰু আমি নতুন একো বনোৱা নাই এক্সিষ্টিং যোনটো হেৰিটেজ আছে নহয় যেনেকৈ বেয়া ঘৰ এটা লৈ পেলাই ভাল কৰিছোঁ সেই গাঁৱতো তেনেকৈ কৰিছোঁ আমাৰ ফিলচফিটো হৈছে নতুন কংক্ৰিট বনোৱা নহয় পুৰণা বস্তুটো কেনেকৈ ৰিষ্ট'ৰ কৰি তাৰ হিষ্ট্ৰীটো দেখি আমাৰ কালচাৰটো মানে তাত কেনেকৈ ৰিফ্লেক্ট কৰে এংলো ইণ্ডিয়ানে হওক ব্ৰিটিছে হওক ভাল নে বেয়া সেইটো বুৰঞ্জীৰ কথা সেইকাৰণে সেই বস্তুটো দেখি সেইটো আমি প্ৰমোট কৰিছোঁ আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক হওক বা অসমৰ যিমানকেইখন নেশ্যনেল পাৰ্ক আছে সেইখিনি তাত আপোনালোকে কিবা ইক' টুৰিজিম হওক বা এনেকুৱা ধৰণৰ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত বা ফৰেষ্টৰ মানে সংৰক্ষণৰ ক্ষেত্ৰত কিবা তেনেকুৱা ধৰণৰ কাম কৰি আছে নেকি বালিপাৰা ফাউণ্ডেশ্যনে বিশেষকৈ কাজিৰঙা নেশ্যনেল পাৰ্কত আমি কাজিৰঙা নেশ্যনেল পাৰ্কত আমাৰ বহুতখিনি ক্ৰেডিট ল'ব লগা আছে কাজিৰঙা নেশ্যনেল পাৰ্কটো দুটা পাৰ্ক হৈ গ'ল এতিয়া নৰ্থ বেংকত আমি কাজিৰঙা নেশ্যনেল পাৰ্ক 400 স্কুৱেৰ কিলোমিটাৰৰ নতুন পাৰ্ক এখন খুলিছে ইয়াৰ যোনটো যেতিয়া ফ্লাড হয় তাত যায় সেই তাত থাকি যায় সেই বস্তুটো আমি একদম মানে আমি পইচা দিছোঁ লিগেল ফাইট কৰিছোঁ 30 বছৰ লাগিলে কিন্তু এতিয়া আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কটো ইজিলি ক'ব পাৰে 800 স্কুৱেৰ কিলোমিটাৰ উইদাউট দ্য এডিশ্যনছ ইজিলি হৈ গ'ল অৰিজিনেল প্লাছ নিউ প্লাছ এডিশ্যন চ' সেইকাৰণে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক 12 to 1400 স্কুৱেৰ ফিট হৈছে ক'তো পৃথিৱীত হোৱা নাই 1 নম্বৰ 2 নম্বৰ আমিয়ে প্ৰথম কিতাপ লিখিছিলোঁ কাজিৰঙাৰ ওপৰত আৱাৰ নেচাৰেল ইনহেৰিটেঞ্চ কাজিৰঙা যিমানখিনি হিষ্ট্ৰী লগি কফি টেবল বুক আছিলে মানে বস্তুটো আমি কৰিলোঁ তাৰপিছত আমি ফৰেষ্ট গাৰ্ডক স্কলাৰশ্বিপ দিলোঁ যাৰ মানে মানুহে তেহেঁতক মানে হেৰি হত্যা কৰিলে মানে গাৰ্ডটো মানে গাৰ্ড কৰি থাকোঁতে আমি তাৰপাছত এই গোটেই পাৰ্কটোত নহয় যিমান ইউনিফৰ্ম আছিলে বা ফৰেষ্টৰ ঘৰ আছিলে কাজিৰঙা যেতিয়া 100 years হৈছিলে আমি কৰি দেখুৱালোঁ তাৰপাছত গভমেণ্টে কৰিছে নাই নাজানো কিন্তু আমি বহুতখিনি দিলোঁ আমি বেলেগক আনি পেলাই মটৰ ব'টো দিলোঁ মানে যোৱাও কৰিলোঁ আমি এইটোও ক'লোঁ যে কাজিৰঙা পাৰ্কখন প্ৰথম নৱেম্বৰৰ পৰা খুলিব নালাগে কাৰণে পাৰ্কটো ব্ৰিথ কৰিব লাগে মানে বৰষুণৰ পাছত সেই বস্তু চব আমি এডভকেচি কৰি আছোঁ একচুৱেলি অন দ্য গ্ৰাউণ্ড এণ্ড আদাৰৱাইজ সমাজকৰ্মী হওক প্ৰকৃতিপ্ৰেমী হওক বা যে এণ্টাৰপ্ৰেনাৰসকল আছে তেওঁলোকে আপোনালোকক এই কামত কেনেদৰে সহায় কৰি আহিছে মানে চবেই আচলতে সহায় কৰে মানুহে যদি মানে টুৰিষ্ট হিচাপে যায় মানুহে টুৰিষ্ট হিচাপে গৈতো অলপ কণ্ট্ৰিবিউশ্যন কৰে তেওঁলোকে কৰে এই বস্তুটো কমিউনিটিৰ হয় আমি তেতিয়া এই কমিউনিটি যিমানখিনি আছিলে কমিউনিটিৰ মানুহ গৈ সুধিলে যে তোমালোকে কাজিৰঙাত গৈছা নেকি কৈছে নাই যাতে তেহেঁতকো চেঞ্চিটাইজ কৰি আমি মানুহ মানে কৰিলোঁ তেহেঁতক যাতে তেহেঁতৰ পাৰ্ক এইটো তেহেঁতৰ ড্ৰয়িং ৰুম আৰু তেহেঁতে যদি দেখা নাই এইটো ঠিক নাই সেই বস্তুটো আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈ পেলাই ক'লোঁ যে এহেঁত শত্ৰু নহয় এহেঁত আমাৰ মানুহ হয় তেহেঁতক মিলাই পেলাই কেনেকৈ কৰোঁ এই বস্তুটো বহুতখিনি কৰিলোঁ এই বস্তুটো আমি ওৰাঙতো কৰিছোঁ লাওখোৱাতো কৰিছোঁ পবিতৰাতো কৰিছোঁ মানসতো কৰিছোঁ কমিউনিটি চেণ্ট্ৰেল ডেভেলপমেণ্টটো মই 1975 পৰা আৰম্ভ কৰিছিলোঁ তেতিয়া SC ডে আমাৰ হেৰি ইউনিভাৰ্চিটিত আছিলে PC ভট্টাচাৰ্য যোনে হাৰ্গিলা কৰিছে তেওঁলোকৰ লগত মানস ৰেষ্টৰেশ্যন প্লেনটো কৰিছিলোঁ এতিয়া বহুতে কৰি পেলাই আগবঢ়াইছে এইটো ভালেই কৈছে আজি যেহেতু স্যাৰ আমি ইয়াত উপস্থিত হৈছো অলপকৈ আমি গম পাইছো কিন্তু দুদিনীয়াকৈ যে কাইলৈৰ পৰা আপোনালোকৰ প্ৰগ্ৰেম আছে ইয়াৰ উদ্দেশ্য কি বা প্ৰগ্ৰেমটোৰ যি মেইন স্যাৰ বাৰ্তা যাব সমাজলৈ কি হয় স্যাৰ আমাৰ এবাৰ মেইন উদ্দেশ্যটো হ'ল ছিগনিফিকেঞ্চ অফ থাৰ্ড প'ল আমাৰ যোনখন হিন্দুকুচ হিমালয়াৰ ৰিজনটো সেইটো পৃথিৱীৰ ভিতৰতে যেনেকুৱা ধৰণে গুৰুত্বপূৰ্ণ হ'ব লাগিছিলে সেইটো হোৱা নাই আৰু এই থাৰ্ড প'লক আৰু বিশেষকৈ আমাৰ থাৰ্ড প'লৰ ভিতৰতে ইষ্টাৰ্ণ হিমালয়ান ৰিজন যোনটো আজিৰ দিনত জলবায়ু পৰিৱৰ্তনৰ এটা ভুক্তভোগী অঞ্চল কিন্তু যোনটো ক্লাইমেট জাষ্টিছৰ চৰ্চাত পৃথিৱীত আমাৰ অঞ্চলটো কেতিয়াও নাহে আৰু এইটো শুধৰণি কৰিবলৈ একচুৱেলি কালি আমাৰ ফ'কাছটো হ'ব প্ৰথম ছেশ্যনটোৱে লিডাৰশ্বিপ এড্ৰেছ ছিগনিফিকেঞ্চ অফ দ্য থাৰ্ড প'ল এণ্ড ইষ্টাৰ্ণ হিমালয়া আৰু তাতে আমাৰ লোকেশ্যনটো স্যাৰ ইয়াতে হ'ব ভিভান্তাতে হ'ব আৰু ভিভান্তাত হোৱাৰ লগতে সমান্তৰভাৱে আমাৰ কটন ইউনিভাৰ্চিটি ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি তাতো আমাৰ ছেশ্যন আছে কালিও আছে আৰু পৰহিলেও আছে
আৰু ছাৰ এনেকুৱা ধৰণৰ আপুনি ভাবেনে গুৱাহাটীত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ কথাটো আমি বাদেই দিছোঁ, বিশেষকৈ অসমৰ যি দুৱাৰমুখ বুলি কয়, গুৱাহাটীত এনেকুৱা ধৰণৰ প্ৰগ্ৰেমে যে পৰিৱেশৰ কাৰণে এটা বাৰ্তা আনিব, এটা শুভ বাৰ্তা আনিব বা পৰিৱেশ তন্ত্ৰক ৰক্ষা কৰাৰ ক্ষেত্ৰত সজাগ কৰি তুলিব বুলি আপুনি ভাবেনে মানুহক? হয়, নিশ্চয়। আজি আমি দেখো যে যিমানে আলোচনা বাঢ়িছে, আমি পৰিৱেশৰ লগত জড়িত আজি 15-20 বছৰত, তেতিয়া যিমানখিনি মানুহে কথা পাতিছিলে বা কিবা কৰিছিলে, আগবাঢ়ি আহিছিলে নিজাববীয়াকে, তাতকে বেছি আজিৰ দিনত বহু গুণ, আজিৰ দিনত ক'বলৈ গ'লে প্ৰতিজন ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা এজন পৰিৱেশবিদ হৈয়ে ওলায়। আৰু তাৰ কাৰণে আমাৰ এতিয়া কোনোবা এজোপা গছজোপা কাটিব গ'লেও তাতে বাধা আহে, আৰু এটা আন্দোলন সৃষ্টি কৰিবলৈ বেছি সময় নালাগে। দীঘলী পুখুৰীয়ে উদাহৰণ এতিয়া। আৰু তেনেকুৱা ধৰণৰ আমাৰ যোনবিলাক আলোচনা চক্ৰবিলাক হ'লেহে মই ভাবোঁ যে আপোনালোকৰ মিডিয়াৰ পৰা হওক বা সাধাৰণ মানুহৰ মাজত যোনটো আমাৰ এটা সজাগতা আনিব লাগে, সেইটো খুবেই ভালকৈ আগবাঢ়ে।